দাবীত সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ সংস্থাৰ উদ্যোগত আজিৰে পৰা 3 দিনীয়াকৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে মহানগৰী চচলত আৰু প্ৰতিবাদী শিক্ষকসকলে বিভিন্ন শ্লোগান দি উত্তাল কৰি তুলিছে প্ৰতিবাদ জ্ঞাপন কৰিছো আমি নিজকে আজি শিক্ষক বুলি মূৰ তুলি ক'ব নোৱাৰো এই কামটো আমাক কোনে কৰিছে নিশ্চয় আমাক চৰকাৰে কৰিছে চৰকাৰৰ ফালৰ পৰা আমাক টিউটৰ হিচাপে এক নতুন পদবী নতুন নামাকৰণেৰে আমাক টিউটৰ কৰি আমাক শিক্ষকৰ মৰ্যাদাৰ পৰা অৱনমিত কৰিছে এনে আমি তাৰ আগতে কত বছৰ আমি দুখীয়া নিচলা গাঁৱৰ শিশুসকলক ৰাইজে পাতি দিয়া অনুষ্ঠানত একোটা আমি জীয়াই ৰাখি বহুতো ছাত্ৰ ছাত্ৰীক আমি সমাজৰ উন্নতিৰ কাৰণে সমাজখন ধৰি ৰাখিব পৰাকৈ আমি একোটা জাতি গঠন কৰি ভাষা শিক্ষা দি একোজন শিশুক আমি দেশৰ নাগৰিক কৰি তুলিছো প্ৰত্যেকজন শিক্ষকে আমি 30 বছৰ 40 বছৰলৈকে বিনা বেতনে 1 পইচাও চৰকাৰৰ পৰা সাহায্য নোপোৱাকৈ আমি শিক্ষক হৈছো এয়া আমাক ৰাইজে বনাইছে কিন্তু আজি চৰকাৰে আমাক কি কৰিলে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে আমাক টিউটৰ বুলি নতুনকৈ নামাকৰণ কৰিলে যাৰ পৰা আমি পাৰিশ্ৰমিক হিচাপে আমি সকলোৱে 10,500 বা 600 টকা বা 800 টকা কিবা এটা আমি পাওঁ যিটো দিনত বৰ্তমান সময়ত এই 10,000 টকা নিচেই নগণ্য একোজন BA পাছ এজন MA পাছ মানুহক কোনোবাজন শিক্ষকে আজি 3টা বজালৈ শিক্ষকতা কৰি লাখ টকা দৰমহা পায় আৰু আমি পাওঁ 10,500 বা 10,600 টকা আমাৰ মানুহ হিচাপে চৰকাৰে আমি যে মানুহ বনোৱা কাৰখানাত কাম কৰো অথচ আমাক সেই কাৰখানাৰ মালিকসকলক আমাক মানুহ হিচাপে জীয়াই থাকিবলৈ দিয়া নাই আমি চৰকাৰলৈ আজি ইয়াৰ পৰাই তীব্ৰভাৱে এটি প্ৰত্যাহ্বান আগবঢ়াওঁ যে আমাক মানুহ হিচাপে জীয়াই থাকিবলৈ দিয়ক আমাক শিক্ষকৰ মৰ্যাদা দিয়ক আমাৰ প্ৰাপ্য অধিকাৰ দিয়ক আমাক শিক্ষকৰ মৰ্যাদা দি আমাৰ প্ৰাপ্য অধিকাৰ যাতে আমাক ঘূৰাই দিয়ে আমি বিনম্ৰভাৱে শিক্ষকসকলক আমি বিনম্ৰতাৰে প্ৰতিজন টিউটৰে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ মুখ্যমন্ত্ৰী দেৱলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছো আমাৰ প্ৰতিবাদ লক্ষ্য কৰি আমাক শিক্ষকতা প্ৰদান কৰক অন্তত আমাক এইখিনি কৰিলে তেখেতৰ যি সুনাম সেয়া আৰু অটুট হ'ব বুলি আমি অনুমান কৰো আমাক শিক্ষকসকলকে এই চৰকাৰে আমাক ভাগ কৰিলে বিভিন্ন ভাগত শিক্ষকসকলক ভাগ কৰি মেৰুদণ্ড ভাঙি পেলাইছে কাৰণ একতা পৰম বল বুলি প্ৰতিজন শিক্ষকে জানে তেখেতে ভাবে যে শিক্ষকসকল সৰল আৰু তেওঁলোকে প্ৰতিবাদ কৰিব নোৱাৰে আমি নিশ্চয় শিক্ষকসকলে সৰলতাৰে আমি আজি এই স্থানত উপস্থিত হৈছো এয়া আমাৰ গণতান্ত্ৰিক অধিকাৰ এয়া আমাক চৰকাৰে দিয়া অধিকাৰ আৰু আজি প্ৰতিবাদ কৰিবলৈ আমাক এয়া চৰকাৰে বাধ্যতামূলকভাৱে ইয়াত থিয় কৰাইছেহি আৰু বাধ্য কৰাইছে আমি আমাৰ প্ৰাপ্য বিচাৰিছো প্ৰতিজন শিক্ষকে 8 বজাৰ পৰা 10 বজাৰলৈ চৰকাৰে জাপি দিয়া বিভিন্ন ইউডাই শিক্ষা হেতু সকলোবোৰ পালন কৰি 3 বজাৰলৈকে কৰি কোনোবাজন শিক্ষকে লাখ টকা পাব আৰু আমাক বনাব টিউটৰ হ'ল ঘৰত শিক্ষাদান কৰা একোজন টিউচন মাষ্টৰ আমি একোখন অনুষ্ঠান চলাই আছো তেখেতে দিয়া